A to Z টেষ্টি কিচেনলৈ স্বাগত জনাই আজি ৰেচিপি লৈ আহিছো বাহৰ গাজৰে সৈতে এয়া বাহৰ গাজৰে সৈতে মাছৰ জোল বেম্বো ফিশ কাৰী তাৰ বাবে মই কি লৈছো কেইটামান ভাঙন মাছ সুন্দৰকৈ বাছি গুছি লৈছো ভাঙন মাছৰ পৰিৱৰ্তে আপোনালোকে বেলেগ মাছ লব পাৰে তাৰ পিছতে ললো এয়া এটা ভুট জলকীয়া ললো কেইটামান পাঁচফোৰণ ললো আৰু কেইটামান বগা খৰিয়হ ললো এতিয়া এই ৰেচিপিটো মই কেনেকৈ বনাও চাবৰ কাৰণে বলো কিচেনৰ মাজলৈ সোমাই যাওঁ প্ৰথমে মই পানখন পাতি তাতে মাষ্টাৰ্ড অলপ দি দিলো মাছখিনি ফ্ৰাই কৰি লবৰ কাৰণে মাছখিনি ভাজি লবৰ কাৰণে মাছখিনিত কেৱল অলপ নিমখ দিছো নিমখটো এইটো সানি ললো তেলটো গৰম হৈ উঠিছে ইয়াতে মই মাছখিনি এটা এটাকৈ পেলাই দিলো মাছত কিন্তু মই হালধি সানা নাই ইতিমধ্যে মাছটো লুটিয়াব হৈ গৈছে মাছটো মই লুটিয়াই দিম মাছটো ইতিমধ্যে ভজা হৈ গৈছে মই মাছটো কাটি ৰাখিম আৰু এয়া চাওক অতিৰিক্ত যিটো তেল গোটেইটোতো নালাগে এইটো এতিয়া আঁতৰাই থৈ দিলো মই মাছটো ফ্ৰাই কৰিবৰ কাৰণে অতিৰিক্ত তেল দিছিলোঁ এতিয়া অলপমান তেল ৰাখিলোঁ পুনৰ পানটো কাটি দিলোঁ দি মাছকেইটা পুনৰ ইয়াতে আকৌ ঢালি দিলোঁ আৰু দি এতিয়া কি কৰিম ইয়াতে মাছকেইটাত ৰং গুড়া এতিয়া মই ইয়াত লাহে লাহে ইয়াত ছটিয়াই দিম এনেকৈ ভাজিলে মাছৰ কালাৰটো সুন্দৰ হৈ থাকে আৰু হালধিটো দি পেলাই কোনো প্ৰকাৰ অনিষ্ট কৰিব নোৱাৰে পেটৰো কোনো ধৰণৰ অসুবিধা নহয় সেইকাৰণে হালধিটো সদায় এনেকৈ মাছ পিছত দিব লাগে ইতিমধ্যে মাছটো ভজা হৈ গ'ল গেছটো অফ কৰি দিলোঁ গেছটো জ্বলাই পুনৰ এটা কেৰাহী পাতি দিলোঁ ইয়াতে মই কাটি থোৱা তেলটো ইয়াতে দি দিলোঁ তাতে গোটা সৰিয়হ কেইটা যে লৈছিলোঁ গোটা সৰিয়হ কেইটা দি দিলোঁ পাঁচফোৰণ কেইটা ইয়াতে দি দিলোঁ ইয়াতে এই গাজ টেঙাখিনি ঢালি দিলোঁ নিমখ দিলোঁ এয়া ৰং গুড়া দিলোঁ অকণকে লৰাই ভাজিছোঁ ইতিমধ্যে এইখিনি ভজা হৈ গৈছে ইয়াতে মই কি কৰিম এতিয়া জোখমতে পানী দি দিম জোখমতে পানী দিলোঁ দি এতিয়া উতলিবলৈ দিম ইতিমধ্যে এয়া চাওক এয়া জোলখিনি উতলি উঠিছে ভাজি থোৱা মাছকেইটা এপিচ এপিচকৈ পেলাই দিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব প্লিজ ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব মাই চেনেল A to Z টেষ্টি কিচেন লাইক এণ্ড কমেণ্টছ এনেদৰে মই 5 মিনিটমান সময় উতলিবলৈ দিম এয়া চাওক ইতিমধ্যে অতি সুন্দৰকৈ বাঁহৰ গাজেৰে সৈতে মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে এতিয়া মই লাষ্ট টিপছটো দিম চাওক ইয়াতে মই ভোট জলকীয়াটো যে আনিছিলোঁ ভোট জলকীয়াটো অকণমান ইয়াতে কাটি দি দিম ইয়াৰ স্বাদটো আৰু সুন্দৰ হ'বৰ বাবে ইয়াত দেখিছে ভোট জলকীয়া কাটি দিছোঁ গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব বহুত সোৱাদযুক্ত হয় গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে বনাই খাব আৰু এটি নতুন ৰেচিপি লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ মই এয়া সামৰিলোঁ আৰু গেছ অফ কৰি দিলোঁ